ৰূপে প্ৰথমতে সেই চিম্বলটোৰ কথা গম পাইছিল আৰু তাৰ পাছত কোম্পানীৰ নামটো। মানে কি তই তই এতিয়া বুজিলি? ৰঙে মানে মোক এইখিনি কথাই ক'ব খুজিছিল। আচ্ছা শুনকচোন, এই ৰং মানে মিচিমিৰ খুৰাক এতিয়া ক'ত আছে তেখেতক লগ পাম নেকি? এইখিনি হৈছে কোম্পানীৰ ফাইল। খুৰাই মোক দি গ'ল বোলে ৰুমত থৈ দিবিচোন, কিন্তু খুৰীদেউ নাই নহয়। এবাৰ খুৰাৰ ফাইলকেইটা চাব পৰা হ'লে। তাৰমানে কথা এইটো, বিক্ৰম! মোবাইলটো এইবোৰ এনেকৈ টিকেন টিকেন
তাৰমানে এইটো সেইটো কোম্পানী যাৰ দৰৱ খাই কাৰো মানুহ মৰিছিল। তাৰমানে চলিহা পৰিয়াল এইটো ব্যৱসায়ত জড়িত। তাৰমানে ৰূপৰ হত্যাৰ লগতো নাই নাই, এইটো হ'ব নোৱাৰে। এই বেয়া কাম দেউতা আৰু অধিদাই কেতিয়াও কৰিব নোৱাৰে। মানুহ চিনি পোৱাত মোৰ ইমানো ডাঙৰ ভুল হ'ব নোৱাৰে। মোৰ মতে ভেজাল ঔষধৰ ব্যৱসায় খুৰাই কৰে, আৰু যিটো কথা হয়তো আন কোনেও গম নাপায়। খুৰাৰ ব্যক্তিত্বৰ ওপৰত মোৰ আগৰ পৰা সন্দেহ আছিল। হে ভগৱান। মিচিমি, মিচিমি, তোমাক নোসোধাকে তোমাৰ ৰুমলৈ সোমাই আহিলোঁ, বেয়া নাপাবা। মানে আমাৰ এওঁ আছে বুলি ভাবি আহিলোঁ। টিকেন দাই কৈছিল তেখেত ক'ৰবালৈ গৈছে বুলি। হয় নেকি? টিকেনকো মাতি আছিলোঁ, কাৰো খবৰ খাতি নাই, কেনিবা গ'ল। ই অনি আহিছে নেকি? নাই অহা। কিবা কথা আছিল নেকি? কথা মানে কিনো কথা পাতিম, আৰু মই এনেও কথা পাতি ভালেই নাপাওঁ, কামৰ মানুহ। ঠিক আছে, তুমি ৰোৱা, মই আহোঁ। চা বিক্ৰম, এইবোৰ কাম কৰি যদি তই জীয়াই থাকিম বুলি ভাবিছ তেন্তে থাক, কিন্তু কাইলৈ পৰহিলৈ যদি তই এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাৱ, আনৰ কথা বাদ দে, তোৰ কাৰণে আমাৰে চকু পানী নোলাব। কিন্তু মই যদি মৰি যাওঁ নহয়, ই মোৰ কাৰণে কান্দি কান্দি পাগল হৈ যাব। আৰু ইয়াকেই কয় বন্ধুত্ব। তুমি নেদেখা ফাগুনৰে আবেলি, তুমি নেদেখা ফাগুনৰে আবেলি। তই অনিৰ লগত শত্ৰুতা কৰি কি পাইছ? কিবা লাভ হৈছে তোৰ? ৰাজনীতি কৰিম বুলি আমাৰ পৰা আঁতৰি গৈছিলি, এয়া তোৰ ৰাজনীতি? আৰু তই অনিৰ দাদাক কি কৈছিলি? অনিয়ে নিজৰ লাভৰ কাৰণে মিচিমিক বিয়া পাতিছে। হেৰ' মূৰ্খ, সি মিচিমিক ভাল পায়। শুনিছোঁ আজিকালি পৰিধিয়ে বোলে তোক পাত্তাই নিদিয়ে। কিয় পাত্তা দিব? কাৰণ তাই তোক ভালদৰে জানে। ঘঁহিলে বোলে শিলুক হৈ যায়, কিন্তু তই হাজাৰ ঘঁহিলেও যে তই ক্ষয় নাযাৱ, সেইটো তাই ভালদৰে জানে। এতিয়া পিছে কি কৰিবি? এনেদৰে মৰি মৰিয়ে জীয়াই থাকিবি নেকি? চা বিক্ৰম, এইবোৰ কাম কৰি যদি তই জীয়াই থাকিম বুলি ভাবিছ তেন্তে থাক, কিন্তু কাইলৈ পৰহিলৈ যদি তই এই পৃথিৱীৰ পৰা নাইকিয়া হৈ যাৱ, আনৰ কথা বাদ দে, তোৰ কাৰণে আমাৰে চকু পানী নোলাব। কিন্তু মই যদি মৰি যাওঁ নহয়, ই মোৰ কাৰণে কান্দি কান্দি পাগল হৈ যাব। আৰু ইয়াকেই কয় বন্ধুত্ব। আছে তোৰ এনেকুৱা কোনোবা বন্ধু? চা বিক্ৰম, পাৰ যদি তই মূল খুঁটিলে ঘূৰি আহ। নহ'লে কিন্তু তই এদিন উটি ভাহি যাবি। এতিয়া বল।
মিছাতে ঢেৰুৱা ঠাৰি সিজাই লাভ নাই। গুণ্ডা সদায় গুণ্ডা হৈয়ে থাকিব। এইটোৱে হ'ল মিচিমিৰ কাহিনী। তাইৰ প্ৰেম কাহিনী। এতিয়া আপুনি জানে এই কাহিনীটোক কেনেদৰে ইউটিলাইজ কৰিব লাগে। এইটো কেৱল প্ৰেম কাহিনীয়ে নহয়, এইটো এটা মিচিমিৰ জীৱনৰ কলংকৃত অধ্যায়, যিটো তাই সকলোৰে পৰা লুকুৱাই ৰাখিছিল, ইনফেক্ট অনিৰ্বাণ চলিহাৰ পৰাও। এতিয়া তুমিয়ে ভাবা, তুমি মোক এটা কিমান ডাঙৰ সহায় কৰিছা। এয়া সহায় নহয়, ইট ৱাজ এ ডিল। আৰু সেই ডিল মতে মই আপোনাক যি বিচাৰিছিলোঁ সেয়া কিন্তু মই এতিয়াও পোৱা নাই। ডণ্ট ৱাৰি, মই আজিয়ে ট্ৰান্সফাৰ কৰি দিম। আৰু মই জানিছিলোঁ যিটো কাম কোনেও কৰিব নোৱাৰিলে সেইটো কাম এগৰাকী ৰিপৰ্টাৰে কৰি দেখুৱালে। কাৰণ তুমিতো তাৰ এক্স গাৰ্লফ্ৰেণ্ড আছিলে, এম আই ৰাইট? তুমি তাক ভাল পাইছিলা, আৰু মিচিমি অনিৰ্বাণ চলিহাৰ জীৱনলৈ অহাৰ লগে লগে তোমাৰ প্ৰেম কাহিনী কাট হৈ গ'ল, ৰাইট? এইবোৰ কথা আপুনি কেনেকৈ গম পালে? গম পোৱাৰ বাবেতো তোমাৰ ওচৰলৈ আহিছিল। তোমাৰ জীৱনত পইচা আৰু অনিৰ্বাণ চলিহা খুবেই ইম্পৰ্টেণ্ট আছিলে, আৰু মই বিচাৰিছিলোঁ মিচিমিৰ ধ্বংস হোৱাটো, আৰু যিটো ধ্বংসলীলা অতি সোনকালে আৰম্ভ হ'ব। বাইদেউ, এতিয়া বৈভৱ চলিহাৰ কি ভাবিছা? তেওঁৰ লগত তুমি কম্প্ৰমাইজ কৰিবা নে এক্সপ'জ কৰাৰ কথা ভাবিছা? ধৈৰ্য ধৰক, লাহে লাহে আপুনি সকলো কথাই গম পাব। উইচ ইউ অল দ্য লাক। থেংক ইউ ছ' মাছ। এতিয়া অনিৰ্বাণ আৰু মিচিমিৰ সম্পৰ্কটো শেষ হোৱাৰ লগে লগে অনিৰ্বাণ চলিহাৰ জীৱনলৈ তোমাৰ এণ্ট্ৰি। ময়ো আগতে তেনেদৰে ভাবিছিলোঁ, কিন্তু আজিকালি মোৰ ছেকেণ্ড হেণ্ড বস্তু ভাল নলগা হ'ল। আপোনাৰ দেৱৰ মানে অনিৰ্বাণ চলিহাও জানো এতিয়া ছেকেণ্ড হেণ্ড নহয়? ইউ আৰ ৰাইট, ছেকেণ্ড হেণ্ড। মই ভাবিলোঁ অনিৰ্বাণ চলিহাই মোক পাহৰিলে। ইমান দিনে না ফোন না SMS। পাহৰিবলৈ মই খাই পাত ফলা মানুহ নহয়। তোমাৰ উপকাৰ মই কেতিয়াও পাহৰিব নোৱাৰোঁ। হ'ব হ'ব, আজিৰ দিনত এনে উপকাৰীক গোটেই গোটেই গিলি খায়। কিন্তু মই গোটেই গোটেই কাকো নিগিলোঁ, কাৰণ ভুল শুদ্ধ, দোষী নিৰ্দোষী এইবোৰ বিচাৰ কৰিবলৈ বিবেক মোৰ লগত এতিয়াও আছে। তাৰমানে তুমি কি ক'ব খুজিছা? মোৰ বিবেক নাই? থকা হ'লে মোক গোটেই গোটেই গিলাৰ চেষ্টা নকৰিলা হয়। অন্তৰা বৌৰ লগত মিলি মামুনক অপহৰণ কৰি, বীৰবলৰ লগত মিলি মোক মাৰপিট কৰি, শেষত মোৰ চকুত নিজে নায়ক হ'বলৈ চেষ্টা নকৰিলাহেঁতেন। মোৰ লগত বন্ধুত্ব কৰি মোকেই ধ্বংস কৰাৰ উদ্দেশ্য নাছিল জানো তোমাৰ? তাৰমানে সঁচা কথাবোৰ তই গম পাই গ'লি। কিন্তু তই এতিয়াও সঁচা কথাবোৰ গম পোৱা নাই। তুমি যিবোৰ কথা কৈ আছা সেইবোৰ সঁচা হ'ব পাৰে, কিন্তু মই এইবোৰৰ লগত অকণো জড়িত নহয়। তেন্তে কোন জড়িত? অনিৰুদ্ধ চলিহা, অধীৰ চলিহা নে অনিৰ্বাণ চলিহা? চাওক মিষ্টাৰ বৈভৱ চলিহা, এই কোম্পানীৰ এক্সপায়াৰ্ড দৰৱ খাই গাঁৱত ক'ত কেনেকৈ মানুহ মৰি আছে সেই সকলো খবৰ মোৰ তাত আছে। তোৰ দেউতাক মই হত্যা কৰা নাছিলোঁ, আৰু তই যদি ভাবিছ তোৰ দেউতাৰ মোৰ বাবে মৃত্যু হ'ল, তেন্তে তোৰ দৰে মূৰ্খ আৰু কোনো নাই।
তেনে কোনে হত্যা কৰিছিল মোৰ পাপাক? তুমি নেদেখা ফাগুনৰে আবেলি তুমি নেদেখা ফাগুনৰে আবেলি তাৰমানে সঁচা কথাবোৰ তই গম পাই গলি। কিন্তু তই এতিয়াও সঁচা কথাবোৰ গম পোৱা নাই। মই প্ৰয়াত মুকেশ ঋষিক বেয়া পোৱা নাছিলোঁ। তেওঁ কৰা অনৈতিক কামবোৰহে বেয়া পাইছিলোঁ আৰু মই তাৰ বিৰোধিতা কৰিছিলোঁ। ইয়াক বিৰোধিতা কৰা বুলি নকয়। দেউতাৰ জিনা হাৰাম কৰি দিছিলি তই, আৰু মানসিকভাৱে মোৰ দেউতাক কঙা কৰি পেলাইছিলি তই। অঁ, কৰিব পাৰোঁ, কিন্তু তাত মোৰ একো ভুল নাছিল। তোৰ দেউতাই যদি কষ্ট পাইছিল, নিজৰ কৰ্মৰ বাবে পাইছিল। কিন্তু এটা কথা সঁচা, তোৰ দেউতাক মই হত্যা কৰা নাছিলোঁ। আৰু তই যদি ভাবিছ তোৰ দেউতাৰ মোৰ বাবে মৃত্যু হ'ল, তেন্তে তোৰ দৰে মূৰ্খ আৰু কোনো নাই। তেনে কোনে হত্যা কৰিছিল মোৰ পাপাক? কাৰ কাৰণে মোৰ পাপাই মোক সোনকালে এৰি থৈ গুচি গ'ল? ক'ব পাৰিবি তই? হা, চোৱা, তুমি যিবোৰ কথা কৈ আছা সেইবোৰ সঁচা হ'ব পাৰে, কিন্তু মই এইবোৰৰ লগত অকণো জড়িত নহয়। তেন্তে কোন জড়িত? অনিৰুদ্ধ চলিহা, অধীৰ চলিহা নে অনিৰ্বাণ চলিহা? চাওক মিষ্টাৰ বৈভৱ চলিহা, এই কোম্পানীৰ এক্সপায়াৰ্ড দৰৱ খাই গাঁৱত ক'ত কেনেকৈ মানুহ মৰি আছে সেই সকলো খবৰ মোৰ তাত আছে। আৰু মই এইটোও জানো, কোম্পানীৰ বাকীসকল সদস্যক আন্ধাৰত ৰাখি মনে মনে এই কাম আপুনি বহু বছৰৰ পৰাই কৰি আছে। এতিয়া আৰু সেইবোৰ গোপন হৈ নাথাকে, সকলো ৰাজহুৱা হ'ব। ৰ'বাচোন ৰ'বা, তোমাক কিমান টকা লাগিব কোৱা? তুমি যি বিচাৰা মই দিম। সঁচা? মিছা কথা কোৱাৰ সময় মোৰ হাতত নাই। তোমাক কিমান টকা লাগিব সেই কথাটো কোৱা। মোৰ হাতত সঁচাই সময় নাই। সময়টো মোৰ হাততো নাই মিষ্টাৰ চলিহা, কিন্তু এতিয়া আপোনাৰ সময় মোৰ হাতৰ মুঠিত। মই ইচ্ছা কৰিলে আপোনাৰ সময় সলনিও কৰি দিব পাৰোঁ, কিন্তু আপুনি কেনেকৈ ভাবিলে যে টকাৰ বলেৰে আপুনি মোৰ মুখখন বন্ধ কৰিব পাৰিব? মোক আপুনি টকাৰে কিনিব নোৱাৰে মিষ্টাৰ চলিহা। তাৰমানে তুমি মোৰ কথাবোৰ ৰাজহুৱা কৰিবা, নিউজ চেনেলত বজাবা, মোক জেললৈ পঠিয়াবা। মোৰতো ইচ্ছা সেইটোৱে আছিল, কিন্তু তেনেকুৱা কৰিলে মোৰ একো লাভ নহ'ব, কাৰণ মোৰতো আপোনাৰ লগত কোনো শত্ৰুতা নাই। আপুনি যদি এই স্কেণ্ডেলৰ পৰা বাচিব বিচাৰিছে, তেনেহ'লে এটা কাম কৰিব লাগিব। এইবাৰ তুমি মোৰ পৰা কি কাম কৰাবা? চিন্তা কৰিব নালাগে, এইবোৰ কাম আপোনাৰ বাবে তেনেই সহজ কাম। মানে এই গোটেই 2 নম্বৰী মেডিচিনৰ বাবে অনিৰ্বাণ চলিহাক জগৰীয়া কৰিব লাগিব। সমাজৰ এজন ৰক্ষকক মই ভক্ষক ৰূপে ৰাইজৰ আগত দাঙি দিব বিচাৰিছোঁ। আপুনি পাৰিবনে এই কাম কৰিব? তই কি পইচাৰ কথা কৈছ? মই একো বুজি পোৱা নাই। মই আমাৰ পইচা মানে কোম্পানীৰ পইচা কথা কৈছোঁ। এই সকলোবোৰতো মই তোৰ ওপৰতে এৰিছিলোঁ, গতিকে ইয়াৰ সকলো হিচাপ নিকাচ তই মোক দিব লাগিব। মামুনৰ মাতটো ঘূৰি আহিলে। তুমি যদি কথাবোৰ জানাই তেনেহ'লে ৰৈ আছা কিয়? এয়াতো আমাৰ বাবে ব্ৰহ্মাস্ত্ৰ, গতিকে প্ৰয়োগ কৰা। সপোনৰে আধা কেঁচা জীৱন, সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন।
কোনো